মহানগৰীৰ পাণবজাৰত জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ বাজেট বৈষম্যৰ বিৰোধিতাৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীৰে দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছে জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছৰ প্ৰতিবাদৰ সমান্তৰালকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ধাৰাবাহিকভাৱে দৰমহা বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰি অহাৰ পিছতো বৰ্তমান চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে এই প্ৰতিবাদ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ কেন্দ্ৰীয় বাজেট 2024-25 ICDS হিতানত ধন বৃদ্ধিৰ দাবীও উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে এইখন চৰকাৰে এনেও সমৰ্থন কৰিব তেনেও সমৰ্থন কৰিব চৰকাৰখনক তো ৰাইজক নালাগে চৰকাৰখনক এতিয়া বিজেপিক লাগে ক্ষমতাত থকাৰ সকলো প্ৰকাৰৰ উপায় নিজৰ ক্ষমতাত থকাৰ এটা নিকৃষ্ট স্বাৰ্থ নিকৃষ্ট উদ্দেশ্য লৈ এই বাজেট প্ৰস্তুত কৰা হৈছে আৰু সেইকাৰণে তেওঁলোকে হঠাৎ ইমান বিহাৰ প্ৰেমী হৈ গ'ল ইমান অন্ধ্ৰপ্ৰদেশৰ প্ৰেমী হৈ গ'ল তেওঁলোকে তৎক্ষণাতে তেওঁলোকৰ কাৰণে হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য আগবঢ়ালে